নমস্কাৰ বন্ধুসকল, এতিয়া আমি 52 নেশ্যনেল বি হাইৱে পথেৰে বৰমেছলো আৰু সৰুমেছলো মৈদামস্থলীলৈ গৈ আছোঁ। যিহেতু আমি য'ৰ পৰা যাত্ৰা আৰম্ভ কৰিছোঁ অৰ্থাৎ ৰাজগড়ৰ পৰা, সেই স্থলীৰ পৰা বৰমেছলো আৰু সৰুমেছলো মৈদামস্থলীলৈ যথেষ্ট দূৰত্ব বেছি হ'ব। সেয়েহে আমি পথটি কিছু দৃশ্যাংকহে আপোনালোকক দেখাবলৈ সক্ষম হ'ম বা সমৰ্থ হ'ম। এতিয়া আমাৰ লগতে আপোনালোককো বৰমেছলো আৰু সৰুমেছলো মৈদামস্থলীলৈ লৈ যাবলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব। এই মৈদামকেইটালৈ এইফালে যায় নি? আগত আছে। বন্ধুসকল, এতিয়া আমি আহি পালোহি বৰমেছলো আৰু সৰুমেছলো মৈদামস্থলী। চাওক, এতিয়া বৰমেছলো আৰু সৰুমেছলোৰ ইয়াৰ মৈদাম য'ত আছে তাৰ গোটেই সামগ্ৰিক পৰিৱেশ কি সুন্দৰ এক পৰিৱেশ। এতিয়া আহক আমি বৰমেছলো আৰু সৰুমেছলো মৈদামৰ কাষলৈ যাম। বৰমেছলো আৰু সৰুমেছলো মৈদামস্থলী জানিব পৰা মতে চাংমাই গাঁৱত অৱস্থিত। এয়া চাওক কি সুন্দৰ প্ৰাকৃতিক পৰিৱেশ, চালে চকুৰোৱা এক প্ৰাকৃতিক পৰিৱেশ। আমি আহি মেছলো মৈদাম পালোহি। খুৰা ৰজাৰ দুগৰাকী ৰাণী তথা দুগৰাকী পত্নী আছিলে। সেই পত্নী দুগৰাকী ইয়াতে মৈদাম দিয়া হৈছিলে, সৰুমেছলো আৰু বৰমেছলো। আমি এতিয়া মেছলো মৈদাম চাবলৈ আহিছোঁ। আপোনালোককো দেখাবলৈ চেষ্টা কৰিম। আহক আমি এতিয়া মেছলো মৈদাম চাওঁ। কি সুন্দৰ পৰিৱেশ দেখিছে নহয়? আহক আমাৰ লগতে, আপোনালোকে চাই ভাল পাব। ভিডিঅ'টো কিন্তু শেষলৈকে চাই থাকিব দেই, অনুৰোধ কৰিছোঁ। মৈদামৰ চাৰিওফালে গছ গছনিৰে আবৃত হৈ আছে, একদম নিৰিবিলি পৰিৱেশ, বিন্দাছ একদম সুন্দৰ পৰিৱেশ। আমি এতিয়া মেছলো মৈদামস্থলীত আছোঁ। এইফালে বৰমেছলো আৰু এইফালে সৰুমেছলো। বুৰঞ্জীৰ পৰা জনামতে খুৰা ৰজা দুগৰাকী ৰাণী আছিল। এই ৰাণী দুগৰাকীক ইয়াতে সমাধিস্থল দিয়া হৈছিল। আৰু বুৰঞ্জীত উল্লেখ আছে, খুৰা ৰজাই তেওঁ মনৰ কথা ব্যক্ত কৰি কৈছিল যে সৰুমেছলো বৰমেছলো লগতে তেখেতকো মৈদাম দিবৰ কাৰণে, কিন্তু সময়ত তেখেতৰ মৈদাম ইয়াত দিয়া নহ'ল। কিন্তু সেই ইতিহাসৰ চিনস্বৰূপে সৰুমেছলো আৰু বৰমেছলো মৈদাম দুটা আজিও এই নামদাং মেছলো গাঁৱত আছে। আমি তাকে চাবলৈ আহিছোঁ আৰু লগতে আপোনালোককো দেখাবলৈ চেষ্টা কৰিম। আহক এতিয়া আমি সৰুমেছলো আৰু বৰমেছলো মৈদাম দেখাবলৈ চেষ্টা কৰিছোঁ। এইফালে হৈছে বৰমেছলো মৈদাম আৰু এইফালে হৈছে সৰুমেছলো মৈদাম। দুয়োগৰাকীকে ইয়াত মৈদাম দিয়া হৈছিলে। এয়া হৈছে বৰমেছলো আৰু এয়া হৈছে সৰুমেছলো। মৈদাম মানে হৈছে আহোম যুগৰ যিসকল ৰাজ বিষয়া, স্বৰ্গদেউ বা ৰজা বা তেওঁলোকৰ পৰিয়ালৰ সেই লোকসকলক প্ৰকৃততে ইয়াত সমাধি দিয়া হয়। আৰু সমাধি দিয়াৰ পাছত ইয়াৰ মাটি দি ওখকৈ ঢিপ বনোৱা হয়। তাকে তেওঁলোকে আহোম ভাষাত মৈদাম বুলি কোৱা হৈছিলে। মৈদাম মানে হৈছে মাটিৰে বনোৱা মৰিশালি। আহক আমি এতিয়া বৰমেছলো মৈদামটো প্ৰথমে দেখাবলৈ আপোনালোকক চেষ্টা কৰিম।
গড়গাঁও তথা শিৱসাগৰ ৰাজধানী পৰা ইমান দূৰত আহি তেওঁলোকক যে ইয়াত মৈদাম দিয়া হ'ল তাৰো এটা ঐতিহাসিক কাহিনী আছে। সেই কাহিনীটো আপোনালোকক ক'ম। দুইটা মৈদামৰ আঁৰত থকা কিছুমান কথা আৰু সেই কথাবিলাক কেনেকুৱা ধৰণৰ আছিলে সেই কথাখিনি আমি থ্ৰুতে জানি লৈ আহকচোন। চুকাম্ফাৰ 1476 শকত ৰজা হৈছিলে। তাৰ পাছতে টনখামে বুঢ়াগোহাঁই হ'ল। এই বৰগোহাঁইৰ জীয়ৰী দুগৰাকী আছিলে ৰজাদেউ আইকুঁৱৰী, আৰু সেই দুয়োগৰাকীয়ে বৰমিছা আৰু সৰুমিছাও আছিলে। সেই বৰমিছাৰ লগতে সোণাৰী জীয়ৰী দুটি পাচনি হৈ আহিছিলে। এই বৰমিছাও মৰিলত সৰুমিছাৰ লগতে আছিলে, যদিও ৰজাদেৱে সোণাৰী জীয়েক দুয়োগৰাকীকে কুঁৱৰী পাতিলে। নাম দিলে বোলে বৰ মেছলো আৰু সৰু মেছলো। কুঁৱৰীহঁতেও ৰজাদেৱক মৰম আৰু স্নেহেৰে বশ কৰিলে। চেতিয়াৰ লাহৰ তাকে দুৱৰা পাতি দুই কুঁৱৰীয়ে কি কৰিলে, পু বুলিলে। সেয়েহে নাহৰ কোঁৱৰ। লাহে লাহে নাহৰৰ প্ৰতাপ বাঢ়ি অহাত টনখাম বুঢ়াগোহাঁই ৰজাক ক'লে। ৰজাদেৱে ক'লে, তই তাক যেই কৰ তাকে কৰ। গুজলুঙৰ পৰা নাহৰ উজাই আহোঁতে বৰগোহাঁই তাতে তাক ৰাখিলে। দুই কুঁৱৰীয়ে শুনি বৰগোহাঁইৰ পৰা কাঢ়ি নিবলৈ পঠালে। পাছে বৰগোহাঁই তেওঁক এৰি নিদিলে। তাতে তেওঁক নাহৰক হত্যা কৰা হ'ল। নাহৰক মৰা বতৰা শুনি উলটি আহিলে। পাছে অনেক দুখ আৰু বেজাৰ কৰি দুই কুঁৱৰীয়ে নিজৰ কটাৰীয়ে সানি খুচি মৃত্যুক আঁকোৱালি ল'লে। আমি এইফালে চাৰিওফালে ঘূৰি থাকোঁতে ইয়াত দেখিলোঁ এটা ঘৰ। এইটো আচলতে প্ৰকৃততে মেৰেংঘৰ বুলি কোৱা হয়। এয়া আহোমসকলে বিভিন্ন ধৰণৰ তেওঁলোকৰ ৰীতি নীতিৰে পূজা কৰা যিবিলাক শাৰী ইয়াতে কৰে। আৰু এই আপোনালোকে ৱালত দেখিছে ইয়াত এটা মানে তেওঁলোকৰ শক্তি প্ৰতীক বুলি কয়, সেই শক্তি প্ৰতীকটো ড্ৰেগন ইয়াত লগাই থোৱা আছে। এয়া মেৰেংঘৰ। বৰ মেছলো আৰু সৰু মেছলো নামেৰে জনাজাত দুয়োকে ইয়াত মৈদাম দিলে। আৰু সেই ঐতিহাসিক ঘটনাৰ পৰাই এই ঠাইডোখৰত সৰু মেছলো আৰু বৰ মেছলো মৈদাম দুটা ইতিহাসৰ ঘটনা সাক্ষী কৰি এতিয়াও ইয়াত বৰ্তি আছে। আমি মৈদামৰ চাৰিওফালে ঘূৰি ঘূৰি এতিয়া তাৰ কাষত থকা বিলৰ পাৰ পালোহি। বিল মানে আগতে কোৱা মতে শুনিছোঁ ইয়াত এটা পুখুৰী আছিলে, পুখুৰী খন্দাইছিলে। পুখুৰীটো প্ৰায় 4 পুৰা অৰ্থাৎ 16 বিঘা মাটি জুৰি পিনে পুখুৰীটো আছিলে বুলি কোৱা শুনিছোঁ। কিন্তু স্থানীয় ৰাইজে কিন্তু এইটো বিল বুলিহে কয়, কিন্তু বুৰঞ্জীয়ে কয় এইটো প্ৰকৃততে এটা পুখুৰী আছিলে, তেওঁলোকৰ নামত খন্দোৱা এটা পুখুৰী আছিলে। মৈদামৰ কাষতে ইয়াৰ পুখুৰী খন্দোৱা হৈছিলে ৰজাৰ নিৰ্দেশত। এয়া হৈছে বৰ মেছলো আৰু সৰু মেছলো মৈদামৰ কাষত থকা পুখুৰী। এক নিৰিবিলি পৰিৱেশ, সুন্দৰ পৰিৱেশ। আপোনালোকে আহিব, চাব সুন্দৰকৈ, ইয়াত এসাঁজ খায়ো যাব পাৰিব। প্ৰকৃততে এইডোখৰ ঐতিহাসিক ঠাই হ'লেও সুন্দৰকৈ আমি তৃপ্তিৰে এসাঁজ খাব পৰা ইয়াত সুন্দৰ এক ঠাই আছে, পৰিৱেশ আছে। এতিয়া দেখিছোঁ আমাৰ মৈদামৰ আশে কাষে আজি যিহেতু 1 জানুৱাৰী, বহুলোকে তেওঁলোকৰ নতুন বছৰক আদৰিবৰ কাৰণে ইয়াত প্ৰীতিভোজো আয়োজন কৰিছে। বন্ধুসকল, আজি যিহেতু 1 জানুৱাৰী, কথা এটা ক'বলৈ পাহৰিছোঁ। আমাৰ যিহেতু এটা বৰ ধুনীয়া পৰিৱেশ, এই পৰিৱেশত কিছু লোকে ইয়াত পিকনিক খাই আছে 1 জানুৱাৰী বুলি, ফূৰ্তি কৰিছে। সেই ফূৰ্তি ৰং তামাচাখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চাই থাকিব দেই, আঁতৰি নাযাব। এয়া হৈছে বৰ মেছলো মৈদাম। আমি বৰ মেছলো মৈদামৰ ওপৰৰ ভাগ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আহক আমি এতিয়া মৈদামৰ ওপৰলৈ যাওঁ। এয়া হৈছে বৰ মেছলো মৈদাম। মৈদামৰ ওপৰৰ ভাগত আহি দেখিলোঁ ইয়াত এটা বৃহৎ গাঁত আছে। আৰু এনেকুৱা ধৰণৰ আহোমৰ মৈদামবিলাকৰ ওপৰত গাঁত আমি আগতে দেখি আহিছোঁ। জানিব পৰা মতে যেতিয়া ব্ৰিটিছসকলে অসমত ৰাজত্ব কৰিছিল, তেওঁলোকে এনেকৈ ধৰণৰ যিবিলাক আমাৰ ঐতিহ্য ঠাই আছিলে, সেই ঠাইবিলাকত ধন সোণ বা তেনেকুৱা ধৰণৰ ৰত্ন বিচাৰি
এনেদৰে খনন কাৰ্য চলাই আমাৰ ঐতিহ্যবিলাকক তেওঁলোকে নষ্ট কৰিছিল। এয়া হৈছে বৰ মেছলো মৈদামৰ উপৰিভাগৰ দৃশ্য। চাওকচোন কিমান বৃহৎ গাঁত, দেখিলে কিন্তু বহুত বেয়া লাগে আৰু দুখো লাগে। তেওঁলোকে লুটি পুটি আমাৰ ঐতিহ্য সম্পদবিলাক কেনেকৈ নষ্ট কৰি থৈ গৈছে চাওকচোন অকণমান, দেখিলে আপোনালোকৰ বেয়া লাগিব। আজি 2021 চনৰ 1 জানুৱাৰী তথা ইংৰাজী নৱবৰ্ষৰ প্ৰথম পহিলা দিন। আজি আপোনালোকক এই পহিলা দিনটোতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি বৰ মেছলো মৈদামৰ ওপৰত আমি বন্ধু কেইজনমান লগ পালোঁ। হঠাতে খুব ভাল লাগিল, আনন্দ লাগিল। আৰু তেখেতলোকৰ নিজৰ নিজৰ পৰিচয় তেখেতলোকে দাঙি ধৰিব। আপোনাৰ নামটো কওক। ৰাজু মৰাণ এখেত। মোৰ নাম বাবুল গগৈ। মোৰ নাম ভেংকা বৰুৱা। মই লাচিত গগৈ। আৰু এখেতলোকে লগ পাই আমাক যিখিনি আপ্যায়ন কৰিলে যথেষ্ট ভাল লাগিল, সুন্দৰ লাগিল। ভাবিছোঁ 2021 বৰ্ষটো আজিৰ দিনটোৰ দৰে সুন্দৰভাৱে পাৰ হ'ব আৰু আগন্তুক আহি থকা দিনকেইটাত সকলোৰে বাবে সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। এই বৰ মেছলো মৈদামৰ স্থলীৰ পৰা খুব সুন্দৰ লাগিলে ইয়াৰ পৰিৱেশটো চাই। আৰু ইয়াৰ পৰিৱেশৰ লগতে ইয়াৰ স্থানীয় লোকৰ যি সৎ ব্যৱহাৰ তাত আমি আপ্লুত। আপোনালোকৰ ভৱিষ্যতে আহিব। এইখন এখন ঐতিহ্য ঠাই। ইয়াত ইতিহাস জড়িত হৈ আছে, ইতিহাসৰ এক মনোৰম কাহিনী জড়িত হৈ আছে। সেই ইতিহাসৰ মনোৰম কাহিনীখিনি এই ভিডিঅ'টো নিশ্চয় আপোনালোকক অৱগত কৰিম। তাৰ বাবে ভিডিঅ'টো চাই থাকিব। আমি এতিয়া সৰু মেছলো মৈদামলৈ যাম। সৰু মেছলো মৈদাম আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। সৰু মেছলো মৈদাম যিহেতু আজি আপোনালোকে ভুল নুবুজিব, যিহেতু আজি ইংৰাজী নৱবৰ্ষৰ পহিলা দিন, গতিকে ইয়াত এডোখৰ বনভোজ বা পিকনিক খোৱা ঠাই বহু লোকে হয়তো আনন্দ কৰি থাকিব পাৰে। তাৰ বাবে আপোনালোকে ভুল নুবুজিব। আমি এতিয়া গৈ আছোঁ সৰু মেছলো মৈদামলৈ। আহক আমাৰ বন্ধুসকলৰ লগতে আমি সৰু মেছলো মৈদাম চাই আছোঁগৈ। বন্ধুসকল, আপোনালোকক যি কথা আগতে কৈ আছিলোঁ সেই সময় কিন্তু আহি গ'ল দেই। আমি এতিয়া অলপ পাছতে তালৈ গৈ আছোঁ। এয়া মহিলাসকলে বিহু নৃত্য কৰি আছে। আমি তাত গৈ উপস্থিত হ'ম। আপোনালোকে কিন্তু ভিডিঅ'টো চাই থাকিব একেলগে। হৈছে সৰু মেছলো মৈদাম। এই সৰু মেছলো মৈদামৰ যিদৰে ডাঙৰ বৰ মেছলো মৈদামত এটা গাঁত দেখুৱাইছিলোঁ আপোনালোকক, সৰু মেছলো মৈদামতো ইয়াতে তেনেধৰণৰ এটা গাঁত আছে। আমি ইতিহাস অধ্যয়নৰ পৰা জানিব পাৰিছোঁ যে 200 বছৰীয়া ব্ৰিটিছৰ শাসনকালত অসমৰ যিবিলাক ঐতিহ্য সম্পদ আছিল, সেই সম্পদৰ পৰা বিভিন্ন ধৰণৰ ঐতিহ্যপূৰ্ণ সম্পদসমূহ তেওঁলোকে খনন কাৰ্যৰ জৰিয়তে ইয়াৰ পৰা প্ৰকৃততে হৰণ কৰি লৈ গৈছিল। তাৰে চিনস্বৰূপে আজি আমি সৰু মেছলো মৈদামতো একেধৰণৰ এটা গাঁত দেখিছোঁ, যিটো গাঁত আপোনালোকক অলপ সময়ৰ আগতে বৰ মেছলো মৈদামত দেখুৱাইছিলোঁ। আৰু ঠিক সৰু মেছলো মৈদামতে দুটা গাঁত আছে। এই গাঁতৰ পৰা অনুমান হয় ইয়াতো যথেষ্ট ঐতিহ্যপূৰ্ণ ধন সম্পদ মজুত আছিল আৰু সেই ধন সম্পদসমূহ ইতিমধ্যে ব্ৰিটিছসকলে হৰণ কৰি লৈ গৈছে। এইটো ব্ৰিটিছৰ দিনৰ গাঁত সৰু মেছলো মৈদামৰ ওপৰত। আৰু যিহেতু আজি ইংৰাজী নৱবৰ্ষ অৰ্থাৎ জানুৱাৰী মাহৰ 1 তাৰিখ, এই মৈদামৰ কাষতে স্থানীয় লোকসকলে কিছু আনন্দ কৰিছে। মহিলাসকলে সেই আনন্দখিনি আপোনালোকক আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া দেখিছে আপোনালোকে স্থানীয় লোকসকলে আজি ইংৰাজী নৱবৰ্ষ উপলক্ষে কিছু তেওঁলোকে আনন্দ মুহূৰ্ত পাৰ কৰিছে। সেই আনন্দ মুহূৰ্ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। মই কেমেৰা পাৰ্চন DNDক দেখাবলৈ অনুৰোধ জনাইছোঁ এই আনন্দ মুহূৰ্তটো।
আমি এতিয়া উপস্থিত আছোঁ সৰু মেছলো মৈদামত আৰু মোৰ বন্ধুসকল আছে। খুব ভাল লাগিলে আজি 2021 বৰ্ষৰ 1 জানুৱাৰী নতুন বৰ্ষৰ ইংৰাজী আৰু সকলোলৈকে আমি এই মৈদামস্থলীৰ পৰা হেপী নিউ ইয়েৰ জনাইছোঁ। শ্ৰদ্ধাৰ বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব তলত কমেণ্ট কৰি। আৰু আপোনালোকৰ লাইক কমেণ্ট এইবিলাকেই হৈছে আমাৰ সম্পদ। পৰৱৰ্তী ভিডিঅ'টো বনাবৰ কাৰণে আপোনালোকৰ সেই মৰমে আমাক যথেষ্ট উৎসাহ উদ্দীপনা প্ৰদান কৰিব। গতিকে আশা কৰিছোঁ আপোনালোকৰ পৰা এটা লাইক আৰু কমেণ্ট। আৰু যদি চেনেলটো আপোনালোকে ভাল পালে নিশ্চয় শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আজিলৈ আহিছোঁ।